শাস্তি পাব লাগিবই ট্ৰান্সফাৰ লৈ পলালে নহ'ব ট্ৰান্সফাৰ লৈ পলালে নহ'ব মোহনলাল মীনাক গ্ৰেপ্তাৰ কৰিব লাগিবই কাকলি পাটগিৰিক গ্ৰেপ্তাৰ কৰিব লাগিবই দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই আমাৰ আজিৰ দিনটোত এটাই দাবী যেহেতু আমি ইমান দিনে কৈ অসমৰ তথা তিতাবৰ আটাইবিলাক দল সংগঠন স্থানীয় ৰাইজে আমি বাৰম্বাৰ কৈ আহিছিলোঁ যে দীপাংকৰ গগৈক কেৱল সন্দেহৰ ভিত্তিত হত্যা কৰা হ'ল গতিকে এই কথাটো যোৱাকালি এনআই তদন্তই জল পটকৈ প্ৰমাণ কৰিলে এনআই নেশ্যনেল ইনভেষ্টিগেটিং এজেঞ্চিয়ে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰি কৈছে যে দীপাংকৰ গগৈ যোৰহাটৰ সেনা ছাউনীৰ বোমা বিস্ফোৰণ কাণ্ডত দূৰলৈকে জড়িত নাছিলে ইয়াৰ পাছত আমাৰ এটাই ক'বলগীয়া যে অনতি বিলম্বে সেই সময়ৰ SP অভিযুক্ত মোহনলাল মীনা SDPO কাকলি পাটগিৰি আৰু OC লক্ষ্মণ কুমাৰ দাস এই তিনিওগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে আৰু পৰিয়ালটোক ন্যায় প্ৰদান কৰিব লাগে আৰু পৰিয়ালটোক চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ দ্বিতীয় কথাটো হৈছে যে অসমবাসী ৰাইজে ওলাই আহক অসমত এই যে ডিজাইন এনকাউণ্টাৰ এক্সট্ৰা জুডিচিয়েল কিলিং সন্দেহৰ ভিত্তিত যুৱকক উঠাই আনি হত্যা কৰা এনকাউণ্টাৰ কৰা এই ঘটনাৰ বিৰুদ্ধে আমি প্ৰমাণ পাইছোঁ কিছুমান ঘটনাত প্ৰমাণ নাথাকে এই ঘটনাত খুদ এনআই ঘোষণা কৰিছে যে দীপাংকৰ জড়িত নহয় গতিকে এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অসমতে আমি ব্যাপক আন্দোলন গঢ়ি তোলা হওক যাতে অনাদি অনন্তকালৰ কাৰণে কোনোবা বিষয়া হওক কোনোবা চৰকাৰ হওক কোনোবা পুলিচে হওক কেতিয়াও যাতে সন্দেহবশত মানুহক হত্যা কৰিবলৈ সাহস নকৰে তাৰ বিৰুদ্ধে অসমবাসী ৰাইজক দীপাংকৰ গগৈ ঘটনাক হত্যাৰ ঘটনাক উদাহৰণ হিচাপে লৈ একত্ৰিত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক স্পষ্ট দাবী আপোনাৰ হাতত এতিয়া উত্তৰ আপুনি ল'ব সিদ্ধান্ত তিনিওগৰাকী বিষয়াক ৰক্ষণাবেক্ষণ দি আপুনি নিজৰ গাদী হেৰুৱাব আপোনাৰ গৃহ বিভাগ বদনামী কৰিব নে তিনিওগৰাকী হত্যাকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰি জেললৈ দিব আপুনি লওক সিদ্ধান্ত আপোনাক আমি সিদ্ধান্ত ল'বলৈ আগবঢ়াইছোঁ